দিন বাগৰাৰ লগে লগে ন তথ্য পোহৰলৈ আহিছে বৰ্তমান সময়ত। নমস্কাৰ, সুপ্ৰভাত জনাইছো আৰু স্বাগতম জনাইছো মোৰ ভিডিঅ'টোৰ মাজলৈ। বন্ধু বান্ধৱীসকল, আজি হ'ল 2 তাৰিখ আৰু এই 2 তাৰিখে আজি জুবিন গাৰ্গৰ দ্বিতীয়টো শুনানি, আৰু এই দ্বিতীয়টো শুনানিৰ সময়ত নানানটা ভেকু ভাওনা এতিয়া ছচিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে। এতিয়া নানানটা কথা ওলাইছে আৰু তাৰ মাজতে এটা কথা শুনি মই এনেকুৱা আচৰিত হলো। নিউজটো এনেকুৱা ধৰণৰ, কি জানেনে, সেই তামচেল মিট্টাল নে কি যে সেইজনৰ কথা লৈ পেলাই এতিয়া প্ৰথমতে কওঁ। আচলতে জুবিন গাৰ্গ যেতিয়া মৰিছিলে, আমাৰ বোলে জুবিনৰ পত্নী গৰিমা গাৰ্গে সেই তামচেল মিট্টালকহে মুখাগ্নি কৰিবলৈ কৈছিলে। কিন্তু তাৰ পিছত বহুখিনি কিবা কিবি ঘটনা হৈ গ'ল আৰু সামাজিক মাধ্যমত আপোনালোকে গম পালে জুবিন গাৰ্গৰ যিহেতু 3 দিন নে 4 দিনৰ পিছত হেৰি দিছে, সমাধি ক্ষেত্ৰলৈ নিছিলে, আপোনালোকে গম পায়। আৰু তেতিয়াই বহুখিনি যেতিয়া ছচিয়েল মিডিয়াত যিকোনো কথা প্ৰচাৰ হৈ গ'ল, প্ৰচাৰ হোৱাৰ লগে লগে ডিচিশ্যন সলনি কৰিলে। এতিয়া আপোনালোকে কওকচোন, এজন মাৰোৱাৰী মানুহজন জুবিন গাৰ্গৰ কি লাগে বাৰু? আৰু তেওঁকহে মুখাগ্নি কৰিবলৈ বোলে বাচিছিলে। কিন্তু এতিয়াহে সেইবিলাক কথা এটা এটাকে পোহৰলৈ আহিছে। আৰু পোহৰলৈ অহা মেইন কাৰণটো কি জানেনে আপোনালোকে? যেতিয়া চাৰ্জশ্বিটত থকা কিছুমান অবাস্তৱ কিছু কথা যেতিয়া সামাজিক মাধ্যমত প্ৰচাৰ হৈছে, SITয়ে যেতিয়া দিছিলে চাৰ্জশ্বিট, আৰু তাৰ পিছতে আপোনালোকে দেখিছিলে বহু বিতৰ্কৰ মাজত সোমাই পৰিছিলে, কোনে কোনে প্ৰচাৰ কৰিছিলে, কোনে কোনে নাই কৰা। আনবিলাকৰ কথা বাদেই দিওঁ, যেতিয়া নেকি সেই চাৰ্জশ্বিটখনৰ সন্দৰ্ভত অখিল গগৈয়ে যেতিয়া সামাজিক মাধ্যমত লাইভ কৰি গোটেইখিনি বুজাই দিছিলে যে এখন এনেই ভেকু ভাওনা, এইখন চাৰ্জশ্বিট একো নাই, আৰু তাৰ কিছুমান ভিতৰুৱা খবৰ কেইজনমান কি বুলি কয় ধেমাধৰাই কি কৰিছিলে, ছচিয়েল মিডিয়াত প্ৰচাৰ কৰি আছিলে। আৰু কাৰ অনুগ্ৰহত এইবিলাক প্ৰচাৰ কৰিছিলে আপোনালোকে নিশ্চয় মই নকলেও গম পায়। কিন্তু কি হ'ল জানেনে নাই, সেইবিলাক আচলতে যেতিয়া সামাজিক মাধ্যমত ওলাই পৰিছে, ওলাই পৰাৰ পিছত ভাবিছে এতিয়া সাৰিবলৈ কোনোফালে ৰাস্তা নাই। কিন্তু কি হ'ল, তেতিয়া লগে লগে নিউজত ওলাই গ'ল যে তামচেল মিট্টালেহে হেনো জুবিন গাৰ্গক সমাধি দিবলৈ হেৰি কৰিছিলে, ঠিক ঠাক কৰিছিলে, পিছত নিদিলে। কিন্তু আচৰিত কিছুমান কথা এতিয়া প্ৰচাৰ হৈছে, যিবিলাক কথা নেকি একদম শুনিলে পেটতে হাত ভৰি লুকাই বুলি কয় যে, হাত ভৰি লুকাই। জুবিন গাৰ্গৰ লগত জীয়াই থাকোঁতেতো নিজৰে হওক বা পৰয়ে হওক সকলোৱেতো হেতালি খেলিলেই খুলি খুলি খালেই, আৰু তাৰ পিছত মৰাৰ পিছতো কি কৰিছে, এচামে এতিয়াও খুলি খাই আছে। এতিয়া জুবিন গাৰ্গৰ অনেক অঙহী বঙহী জীয়ৰী ভাতৃ অনেক ওলাইছে। সকলোৱে মুঠতে জুবিন গাৰ্গে লিখিলে কাৰণে গাৰ্গ উপাধিটো একদম কি কৰিছে, লগাই লৈছে, লৈ পেলাই একে সামাজিক মাধ্যমখনত গেলাই পেলাইছে। আৰু আপোনালোকে হয়তো চাগে মই নামবিলাক নকলেও গম পাব, নামবিলাক কবলৈও মন নাযায়, কিনো দৰকাৰ, তথাপিও নকলে নহয়। মোক কেইগৰাকী অনুৰোধ কৰিছিলে যে বাইদেউ আপুনি এইটো কথাৰ ওপৰত এটা ভিডিঅ' বনাওকচোন। সুন্দৰ কমেণ্ট কৰিছিলে, সৰু নহয় একদম ডাঙৰ কমেণ্ট, হয়তো আপোনালোকৰ চকুত পৰিছে। কিন্তু বনাম, লাষ্টলৈ বনাম, চাই লওঁ, পটককে বনোৱা নাই। আৰু এইকেইদিন একদম কামৰ প্ৰেছাৰ, খানা খোৱাটো বাৰু বাদ দিয়ক, একে খাব লাগে খাইছো, কোনো তাত হেৰি নাই, ৰং তামচা এইবিলাক হেৰি নাই দেই, তেনেকে খোৱা হৈছে। আৰু সকলোৰে মনবিলাক একে নহয়নে বাৰু? সেইটো কাৰণে হেৰিকে থৈ দিলো আৰু নতুন বছৰ বুলি। কিন্তু নতুন বছৰত যাহা তাহা কথা কবলৈও বেয়া লাগে। যি নেকি আজি মই ভিডিঅ'টো আগদিনাখনেই বনাও জানিছে, আৰু আজি দিন 2 তাৰিখে, হয়নে নহয়? আৰু দ্বিতীয়টো দিন আজি জুবিন গাৰ্গৰ যেতিয়া নেকি ভাচুৱেল আছে, গম পাই আহিবলৈতো ইয়াত দম নাই, দম নাথাকি পেলাই কি কৈছে, ভাচুৱেলহে হ'ব বুলি কৈছে। আৰু এতিয়াহে শুনিছো এইবিলাক ভাচুৱেল দেই। আমি ভাই সাধাৰণ মানুহ, সাধাৰণ কথাখিনিহে আমি বুজি পাওঁ। তাৰ পিছতহে জানিছো ভাচুৱেলনো কি। বন্ধু বান্ধৱীসকল, মই যদি মিছাকে কৈছো, সেই তামচেল মিট্টালেহে যে মেট্ৰোৰ ৰাজনীতি, কান্দোন চকুপানী আদিৰ অন্তত সেই হাঁহি মৰা মানুহজনেই হ'ব তামচেল মিট্টাল। শাসক বিৰোধীৰ পোহাৰ চুপতি, ডাইভাৰ্চন পলিচি আদিৰ শেষত তামচেলে মাৰিব বিজয়ৰ হাঁহি। অন্ততঃ এয়াই সত্য কথা। সাম্প্ৰতিক সময়ত তামচেল মিট্টাল নামৰ অনা অসমীয়া যুৱকজনেই হৈছে সৰ্ববৃহৎ হিতাধিকাৰী। অসমীয়া ক্ষোভত জ্বলি আছে, সিফালে সম্ভৱতঃ শান্তিৰে আছে জুবিনৰ প্ৰাক্তন মেনেজাৰ তামচেল।
সম্ভৱতঃ টাৰ্চেমে ভাবিছে তেওঁই সুদত দিয়া সিদ্ধাৰ্থ ফচি গ'ল। টাৰ্চেম মিটল নামৰ মাৰোৱাৰী সাংস্কৃতিক মাফিয়া যেতিয়া আহিছিল তেতিয়ালৈ জুবিন গাৰ্গ আছিল ডাঙৰ ষ্টাৰ। কিন্তু টাৰ্চেমে জুবিনক বেছি ডাঙৰ কৰাৰ পৰিকল্পনা কৰিলে। সেইমতে প্ৰথমে ব্ৰেণ্ড নিৰ্মাণৰ চেষ্টা কৰা হ'ল। প্ৰথমে জুবিনক সাধাৰণ অনুৰাগীৰ পৰা আঁতৰাই নিলে। টাৰ্চেম অহাৰ আগতে সাধাৰণ অনুৰাগীয়ে জুবিনক ষ্টুডিঅ'তে লগ কৰিব পাৰিছিল। কিন্তু টাৰ্চেমে জুবিনক কাকোৱে লগ ধৰিবলৈ নিদিয়া হ'ল। দাম বঢ়োৱাৰ বাবে জুবিনক অনুৰাগীৰ পৰা আঁতৰাই নিলে। প্ৰথমে এই কথাটোত জুবিনে অস্বস্তি পাইছিল যদিও পাছলৈ টাৰ্চেমে কথা মানি ললে। ফলত জুবিন লাহে লাহে বন্দী হৈ পৰিল এখন জালত। সৰল জুবিনক যে ঠগি থকাটো টান কাম নহয় সেইটো টাৰ্চেমে বুজি পালে। গতিকে টাৰ্চেমে প্ৰস্থানৰ পাছতো বিশ্বাসী সিদ্ধাৰ্থ শৰ্মাৰ হাতত গতাই দিলে জুবিনক। আনকি জুবিনৰ পৰিয়ালেও টাৰ্চেম আৰু সিদ্ধাৰ্থক অকণো সন্দেহ কৰা নাছিল। সেইবাবে টাৰ্চেমে কোৱাৰ লগে লগেই বিশেষ ভিডিঅ'টোত সিদ্ধাৰ্থৰ হৈ ওকালতি কৰিছিল গৰিমা শইকীয়া গাৰ্গে। আনকি জুবিনৰ মুখাগ্নি কৰিবলৈও গৰিমাই প্ৰথমে টাৰ্চেমকে বাছনি কৰিছিল। মানুহ হিচাপে টাৰ্চেমক দায়িত্ব দিবলৈ ওলাইছিল গৰিমা। কিন্তু তেতিয়ালৈ সিদ্ধাৰ্থ শৰ্মাৰ বদমাছিৰ বিষয়ে গম পাইছিল অসমবাসীয়ে। গতিকে ক্ষোভত ৰাজ্য ফাটি পৰাৰ বাবেহে পৰিয়ালে সলনি কৰিছিল সিদ্ধান্ত। এই টাৰ্চেমকে ইমানেই বিশ্বাস কৰিছিল যে তেওঁৰ বিষয়ে কোনোবাই লগালেও জুবিনে মানি লোৱা নাছিল। তাৰে সুযোগ লৈ জুবিনক টাৰ্চেমে কেঁকুৰা পোৱালীয়ে মাকক খোৱালি খাই পেলালে। কিন্তু আশ্চৰ্যকৰভাৱে জুবিনৰ শ্ৰাদ্ধ যোৱাৰ পূৰ্বেই অসমৰ পৰা পলায়ন কৰিছিল টাৰ্চেম মিট্টালে। তেওঁ জুবিনৰ পৰিয়ালক শ্ৰাদ্ধ পৰ্যন্ত কাহিলীপাৰাতে থাকিম বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু শেষ ক্ষেত্ৰৰ সময়তে টাৰ্চেমে ততাতয়াকৈ টানি টোপোলা বান্ধি অসম ত্যাগ কৰিলে। কিহৰ বাবে এইদৰে তেওঁ পলায়ন কৰিবলগীয়া হ'ল সেইটো কিন্তু নকলে। সম্ভৱতঃ এতিয়াহে টাৰ্চেমৰ প্ৰতি থকা দৃষ্টিভংগী সলনি হৈছে গৰিমা শইকীয়া গাৰ্গৰ। ভায়েকে যে বুকুত মৰ কামোৰ মাৰিলে সেইটো গৰিমাই বুজি পাইছে। মৃত্যুৰ ৰাজনীতি, কান্দোন চকুপানী আদিৰ অন্তত সেই হাঁহি মৰা মানুহজনেই হ'ব টাৰ্চেম মিট্টাল। শাসক বিৰোধীৰ পোহাৰ চুপতি, ডাইভাৰ্চন পলিচি আদিৰ শেষত টাৰ্চেমে মাৰিব বিজয়ৰ হাঁহি। অন্ততঃ এয়াই সত্য কথা। সাম্প্ৰতিক সময়ত টাৰ্চেম মিট্টাল নামৰ অনা অসমীয়া যুৱকজনেই হৈছে সৰ্ববৃহৎ হিতাধিকাৰী। অসমীয়া ক্ষোভত জ্বলি আছে। সিফালে সম্ভৱতঃ শান্তিৰে আছে জুবিনৰ প্ৰাক্তন মেনেজাৰ টাৰ্চেম। সম্ভৱতঃ টাৰ্চেমে ভাবিছে তেওঁই সুদত দিয়া সিদ্ধাৰ্থ ফচি গ'ল। টাৰ্চেম মিটল নামৰ মাৰোৱাৰী সাংস্কৃতিক মাফিয়া যেতিয়া আহিছিল তেতিয়ালৈ জুবিন গাৰ্গ আছিল ডাঙৰ ষ্টাৰ। কিন্তু টাৰ্চেমে জুবিনক বেছি ডাঙৰ কৰাৰ পৰিকল্পনা কৰিলে। সেইমতে প্ৰথমে ব্ৰেণ্ড নিৰ্মাণৰ চেষ্টা কৰা হ'ল। প্ৰথমে জুবিনক সাধাৰণ অনুৰাগীৰ পৰা আঁতৰাই নিলে। টাৰ্চেম অহাৰ আগতে সাধাৰণ অনুৰাগীয়ে জুবিনক ষ্টুডিঅ'তে লগ কৰিব পাৰিছিল। কিন্তু টাৰ্চেমে জুবিনক কাকোৱে লগ ধৰিবলৈ নিদিয়া হ'ল। দাম বঢ়োৱাৰ বাবে জুবিনক অনুৰাগীৰ পৰা আঁতৰাই নিলে। প্ৰথমে এই কথাটোত জুবিনে অস্বস্তি পাইছিল যদিও পাছলৈ টাৰ্চেমে কথা মানি ললে। ফলত জুবিন লাহে লাহে বন্দী হৈ পৰিল এখন জালত। সৰল জুবিনক যে ঠগি থকাটো টান কাম নহয় সেইটো টাৰ্চেমে বুজি পালে। গতিকে টাৰ্চেমে প্ৰস্থানৰ পাছতো বিশ্বাসী সিদ্ধাৰ্থ শৰ্মাৰ হাতত গতাই দিলে জুবিনক। আনকি জুবিনৰ পৰিয়ালেও টাৰ্চেম আৰু সিদ্ধাৰ্থক অকণো সন্দেহ কৰা নাছিল। সেইবাবে টাৰ্চেমে কোৱাৰ লগে লগেই বিশেষ ভিডিঅ'টোত সিদ্ধাৰ্থৰ হৈ ওকালতি কৰিছিল গৰিমা শইকীয়া গাৰ্গে। আনকি জুবিনৰ মুখাগ্নি কৰিবলৈও গৰিমাই প্ৰথমে টাৰ্চেমকে বাছনি কৰিছিল। মানুহ হিচাপে টাৰ্চেমক দায়িত্ব দিবলৈ ওলাইছিল গৰিমা। কিন্তু তেতিয়ালৈ সিদ্ধাৰ্থ শৰ্মাৰ বদমাছিৰ বিষয়ে গম পাইছিল অসমবাসীয়ে। গতিকে ক্ষোভত ৰাজ্য ফাটি পৰাৰ বাবেহে পৰিয়ালে সলনি কৰিছিল সিদ্ধান্ত। এই টাৰ্চেমকে ইমানেই বিশ্বাস কৰিছিল যে তেওঁৰ বিষয়ে কোনোবাই লগালেও জুবিনে মানি লোৱা নাছিল। তাৰে সুযোগ লৈ জুবিনক টাৰ্চেমে কেঁকুৰা পোৱালীয়ে মাকক খোৱালি খাই পেলালে। কিন্তু আশ্চৰ্যকৰভাৱে জুবিনৰ শ্ৰাদ্ধ যোৱাৰ পূৰ্বেই অসমৰ পৰা পলায়ন কৰিছিল টাৰ্চেম মিট্টালে। তেওঁ জুবিনৰ পৰিয়ালক শ্ৰাদ্ধ পৰ্যন্ত কাহিলীপাৰাতে থাকিম বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু শেষ ক্ষেত্ৰৰ সময়তে টাৰ্চেমে ততাতয়াকৈ টানি টোপোলা বান্ধি অসম ত্যাগ কৰিলে। নিশ্চয় আপোনালোকে দেখিলে সেই ভিডিঅ'টো, আৰু ভিডিঅ'টো দেখাৰ পিছত আপোনালোকে এতিয়া ক'ব পাৰিবনে যে এইখিনি কথা ৰুণজুনে বনাই কৈছে? কিছুমান মহামূৰ্খই কি কৰিছে জানেনে? এই দুদিনত 31 তাৰিখ আৰু 31 তাৰিখ এফালে 30 তাৰিখ এই দুটা দিনত মোক এনেকুৱা দুটামান বেয়াকৈ কমেণ্ট কৰিছে। আপোনালোকে হয়তো চকুত পৰিছে। আৰু তাত সেই যেতিয়া নেকি মোক বেয়াকৈ কমেণ্ট কৰিছে মই বোলে কাৰোবাৰ চৰিত্ৰ হনন কৰিছোঁ। এতিয়া কওকচোন, মই বাৰু নিউজত নাপালে মই বাৰু চৰিত্ৰ হনন কৰাত লাগিমনে বা মই গম পামনে? এইবিলাক কথা নিশ্চয়তো নাপাওঁ। মোৰ মানে কাম নাই নহয় জানো? ঘৰত মই ভৰিৰ ওপৰত ভৰি তুলি বহি থাকোঁ। মোৰ একো কাম ধান্দা নাই। মই সেয়াকৈ অকল মই সেয়াকৈ খুচৰি ফুৰোঁ, হয়নে? কিন্তু এটা কথা নহয়, সেই ধেমাধৰাকেইটা
কেইটাক কৈছোঁ, মহামূৰ্খকেইটাক কৈছোঁ, সেইকেইটাই যদি মোৰ ওচৰত আহি কোৱা হয় এনেকুৱা একদম গালত 5টা আঙুলি বহুৱাই দিলোঁ হয়, সেই 25 চনটোৰ লগত তেহেঁতক মই বিলীন কৰি দিলোঁ হয়। কিন্তু মুখৰ আগততো আহি ক'বহি নোৱাৰে। সিহঁতে সেই ছ'চিয়েল মিডিয়াত ইউটিউবত আহি তেহেঁতে কমেণ্ট কৰেহি। তেহেঁতৰ দম আছেনে যে শিখা শৰ্মাক হওক বা অতনু ভূঞাক হওক তেহেঁতে কেছ দিব পাৰিবনে? মোৰ ওপৰত যে তেহেঁতে কেছ দিম বুলি যে ভাবুকি দেখাইছে, তেওঁলোকে পাৰিবনে বাৰু? সেইটো আপোনালোকে কওকচোন। পাৰিব? শিখা শৰ্মাক তেওঁলোকে কেছ দিব পাৰিব বা অতনু ভূঞাক কেছ দিব পাৰিব? ইমান যে চৰিত্ৰ হনন কৰি আছে, আৰু তেওঁলোকৰ পৰাইতো আমি গম পাইছোঁ। আৰু তেওঁলোকৰ মূৰৰ ওপৰত হাত আছে আমাৰ চৰকাৰৰ। নহ'লে তেওঁলোকে ইমান SIT ভিতৰত থকা কথাখিনি তেওঁলোকে কেনেকৈ জানে? হয়, চাৰ্জশ্বিটত থকা, SIT হে আহিছে দেই, চাৰ্জশ্বিটত থকা কথাখিনি তেওঁলোকে কেনেকৈ জানে? SITয়ে যিখন চাৰ্জশ্বিট দিছিলে, SITয়েতো অখিল গগৈৰ ওপৰত কেছো দিছিলে। কিন্তু সেই SITয়ে কি কাৰণে বা গৰিমা গাৰ্গে কি কাৰণে শিখা শৰ্মা বা অতনু ভূঞাক কেছ দিবলৈ সক্ষম হোৱা নাই? নিশ্চয় হ'ব নোৱাৰে, কাৰণ সেইবিলাক চাৰ্জশ্বিটত SITয়ে দাখিল কৰিছে, সেইকাৰণে পৰা নাই। আৰু সেই ধেমাধৰা কেইটাক কৈছোঁ, তহঁতকো ভাই ওচৰত যদি পালোঁ হয়, মাইকীয়ে হওক বা মতাই হওক, ভাল ৰাম ধুলাই দিলোঁ হয়। গতিকে বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকে ভিডিঅ'টো দেখি পেলাই, সেই নিউজটো দেখি পেলাই আপোনালোকে কওকচোন, যিজন নেকি সেই তামচেল মিট্টাল, সেইজনে ডেড বডিৰ লগত আহোঁতে যি ধৰণে গৰিমা গাৰ্গৰ ওচৰত হাঁহি হাঁহি কথা পাতি আছিলে, আপোনালোকে সেইটো হয়তো ফুটেজটো দেখিছিলে। অহা যোৱা কৰাৰ পৰা আদি কৰি সেইদিনাখন কিন্তু যেতিয়া দাঁতকেইটাই উলিয়াই হাঁহি আছিলে, সেইটো সময়ত আকৌ মৌমিতাও তাত আছিলে। গৰিমা গাৰ্গ মৌমিতা মিত্ৰ আৰু দেই, তেওঁৰ লগত কথা পতাত ব্যস্ত আছে, আৰু ইফালে তেওঁ হাঁহি আহিছে। আৰু যেতিয়া ডেড বডি আনিছিলে তেতিয়াও কিন্তু তাত তেওঁ হাঁহি আহিছিলে। এতিয়া কওক নহয় বুলি, দম আছে। কিন্তু বন্ধু বান্ধৱীসকল, একেবাৰে মানে সেইজনেকে আকৌ, যিজনে ডেড বডিৰ লগত হাঁহি থকা মানুহ এজনকে আকৌ তেওঁ গৰিমা গাৰ্গে মুখাগ্নি কৰিবলৈ দিছিলে। কিন্তু ৰাইজৰ প্ৰবল হেঁচাত, যিহেতু জুবিন গাৰ্গক, মই আকৌ কৈছোঁ, জুবিন গাৰ্গক 3-4 দিনৰ মূৰতহে হেৰি দিছে নহয়নে? সামাজিক মাধ্যমত যেতিয়া তেওঁ লাইভ আহি কথাখিনি কৈছিলে, সামাজিক মাধ্যমত প্ৰচাৰ হৈছিলে, তেতিয়াই কি হ'ল, বেলেগে মুখাগ্নি কৰিলে। আৰু কোনে মুখাগ্নি কৰিছে আপোনালোকে নিশ্চয় গম পাইছে। গতিকে বন্ধু বান্ধৱীসকল, কথা কওঁতে বা কমেণ্ট কৰোঁতে মুখখন চম্ভালি, আঙুলিকেইটা চম্ভালি কমেণ্ট কৰিব, নহ'লে গাল ফাটি যাব কোনোবা দিনাখন। ৰুণজুনৰ গাল একদম ৰঙা কৰি দিম ওচৰত যদি পাওঁ। এনেই আঁতৰৰ পৰা ভুৱাই থাকিলে নহ'ব নহয়, ওচৰত আহি কবিচোন, তেতিয়াহে মই ক'ম। গতিকে বন্ধু বান্ধৱীসকল, মইতো চোৰ নহয়, হয়নে নহয়? চোৰটো নহয়, মোৰ ঘৰ আছে। মোৰ ঘৰ ক'ত জানো? গতিকে তহঁতক সাৱধান কৰি দিছোঁ। কাণতলীয়া চৰ গালত একদম ৰঙা চিঙা পেলাই যেতিয়া দিম, তেতিয়াহে এই বুঢ়ী মাৰক গম পাই যাবি। গম পাইছে নহয়? গতিকে বন্ধু বান্ধৱীসকল, আজিৰ তাৰিখটোতে এনেকুৱা কিছু কথা ক'বলগীয়া হোৱাৰ কাৰণে বহুত বেয়াও লাগিছে। তাৰ কাৰণে আপোনালোকে ক্ষমা কৰিব। কিন্তু যিকেইটা ফাল্টু কমেণ্ট কৰিছে সেইকেইটা মই লগাইও নিদিওঁ, যিহেতু আকৌ বছৰটোলৈ মই আৰু সেইখন চোৱা নকৰোঁ। সেইবিলাক লগাই দি পেলাই ফাল্টু বস্তুৰ ফাল্টু কমেণ্ট মই শ্বেয়াৰ নকৰোঁ। আৰু সেইকাৰণে মই আপোনালোকৰ ওচৰত এইখিনি ক'লোঁ, তথ্য প্ৰমাণসহ মই দি দিওঁ। আপোনালোকে সকলোৱে গম পায়, মই যিবিলাক ভিডিঅ' বনাওঁ, মই তথ্য প্ৰমাণসহ আপোনালোকৰ ওচৰত দাঙি ধৰোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোৱে ভগৱানে ভালে কুশলে ৰাখক। নতুন বছৰটো যেন আপোনালোকৰ একদম পৰিপূৰ্ণ হওক, ধনে সকলোৰে দেই। গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।